আচলতে আমাৰ ছোৱালীবিলাকৰ যেতিয়া গাভৰু অৱস্থা হয় তেতিয়া শান্তি হয়। আজি শান্তি আচলতে আজিৰ পৰা গাভৰু হ'ল। গতিকে এনেকুৱা অৱস্থাত আমাৰ 4 দিনৰ পিছত ছোৱালীবিলাকক এইদৰে কলৰ গুৰি টানি ধুওৱা হয় আৰু তেতিয়া আয়তীসকলে এইদৰে গীত গায়। খুব এটা ভাল লগা সময়। চতালৰ আগৰে ৰক্ত জবা, চতালৰ আগৰে ৰক্ত জবা, আজিৰ পৰা মাইনা সাৱধান হবা, আজিৰ পৰা মাইনা সাৱধান হবা, ল'ৰাৰে ওচৰত নাযাবা তুমি, ল'ৰাৰে ওচৰত নাযাবা তুমি, ল'ৰাকে নকবা অন্তৰ খুলি, ল'ৰাকে নকবা অন্তৰ খুলি, ল'ৰায়ে নুবুজে ছোৱালীৰ মূল, ল'ৰায়ে নুবুজে ছোৱালীয়ে পাহি ধুনীয়া ফুল, ছোৱালীয়ে পাহি ধুনীয়া ফুল, ধুনীয়া ফুলতে ভমৰা পৰে, ধুনীয়া ফুলতে ভমৰা পৰে, মদাৰ ফুলৰ দৰে অনাদৰ কৰে, মদাৰ ফুলৰ দৰে অনাদৰ কৰে। এইদৰে আমাৰ শান্তি বিয়াৰ ছোৱালীবিলাকক গা পা ধুৱাই চোতাললৈ লৈ আহে। এয়া চোতালত আয়তীসকল লৈ আছে। এতিয়া নাম প্ৰসংগ চলিব অকণমান। এয়া আয়তীসকল আহিছে, ইয়াতে চোতালত নাম প্ৰসংগ কৰিব। এয়া নামৰ আয়োজন কৰিছে। অ' বাইদেউ ক'ত আহিল? ধুৱনীলৈ আহিল। আচলতে আমাৰ ইয়াত ধুৱনীয়ে বুলি কোৱা হয়। শান্তি বিয়া মানে আমাৰ গাঁৱৰ ভাষাত ধুৱনী বুলি কোৱা হয়, হয়নে? তাত আহিছে ন? এতিয়া নাম গাব। এয়া নামৰ আয়োজন কৰিছে। ইয়াতে নাম গাই উঠি ছোৱালীজনীক আজি 4 দিন একো খোৱা নাইতো, গতিকে আজি কিবা অলপমান খুৱাব আৰু ইয়াৰ পিছত এইখিনি দেখুৱালোঁ আপোনালোকক।